হয় দেখিবলৈ পোৱা গৈছে আঘোণ মাহ শেষ হোৱাৰ লগে লগে যে কৃষকসকলে সৰিয়হ খেতি কৰি আছে সৰিয়হ খেতিত ব্যস্ত হৈ পৰিছিল কিন্তু সৰিয়হ খেতিত যি মৌ মাখি হয় এই মৌ মাখিৰ কাৰণে যি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ইয়াতে দেখিবলৈ পোৱা গৈছে মৌ ইয়াতে পালন কৰি আছে এই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহি ইয়াৰ পৰা মধু আহৰণ কৰিবলৈ মৌ মাখিৰে ইয়াতে ভৰি পৰিছে এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'ম কিন্তু তাৰ আগতে মই এই যি মৌ মাখিৰ যি ইয়াতে বাকচ বিলাক আছে বাকচ বিলাক মই দেখাবলৈ মোৰ সতীৰ্থক যত্ন কৰিম এই বাকচ বিলাকতে যি মৌ আছে এই মৌ বিলাকে দি মধু আহৰণ কৰে যি সৰিয়হ খেতি আছে সৰিয়হ খেতিৰ পৰা মৌ বিলাক গৈ পেলাই তাৰে পৰা মধু আহৰণ কৰি ইয়াতে এই বাকচত আহি বহে ইয়াৰ পৰাই মৌ আহৰণ কৰে কিন্তু দেখিবলৈ পোৱা গৈছে যিহেতু আমাৰ অসম ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা যি পশ্চিমবংগৰ পৰা এখেতে আহি ইয়াতে মৌ মাখিৰে যি মধু আহৰণ কৰি আছে আমাৰ অসমতো তেনে ক্ষেত্ৰত বহুতো নিবনুৱা সমস্যা আছে কিন্তু আমাৰ এই অসমৰ নিবনুৱা সমস্যা যি ব্যক্তি আছে এই ব্যক্তিসকলে এই ক্ষেত্ৰত যত্ন নকৰাৰ ফলত মৌ কেনেকৈ আহৰণ কৰে এই বিষয়ে নাজানাত ভিন্ন প্ৰান্তৰ পৰা আহি ইয়াৰ পৰা মৌ মাখিৰে যি মধু সংগ্ৰহ কৰে মধু সংগ্ৰহ কৰি ভিন্ন প্ৰান্তত লৈ যায় বিক্ৰী কৰে এই ক্ষেত্ৰত মই যি এই মৌ মাখি লৈ আহিছে এই ক্ষেত্ৰৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম হয় আপোনালোকে ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে মানে বুঝতে পারলাম না কই থেকে আসছে আমরা মালদা থেকে থেকে আসছে কতদিন হলো এখানে আসছে আমাদের আছে প্রায় 15-20 দিন এই মৌমাখি মধু আহরণ করে কোন জায়গায় বিক্রি হয় এগুলো পাঞ্জাব যায় মানে আসামে বিক্রি হয় না আসামে না আর কিন্তু আসাম থেকে মৌমাখি নিয়ে মধু আহরণ করি কোম্পানি নিয়ে যায় এখান থেকে কতগুলো লোক আসছে এখানে 5 জন এই সিজনে কতগুলা মধু আহরণ করতে পারবে ওয়েদার হলে 100 বালতি হবে হয় ইতিমধ্যে মন্তব্য লৈছো যে এই যি মৌমাখিৰে যি আমাৰ সৰিয়হ খেতি আছে সৰিয়হৰ খেতিৰ পৰা এই মৌ গৈ পেলাই মধু আহৰণ কৰি লৈ আহি এই বাকচত মধুবিলাক বাকচত মানে মৌমাখি বিলাক বাকচত মধু সংৰক্ষণ কৰি ৰাখে কিন্তু এই ক্ষেত্ৰত ইতিমধ্যে মন্তব্য লৈছো যে এই মৌ বিলাক যি মধু আহৰণ কৰে এই ভিন্ন প্ৰান্তৰ এই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এখেতে আহিছে পশ্চিমবংগৰ পৰা আহি ইয়াৰ পৰা মধু সংগ্ৰহ কৰি পশ্চিমবংগত গৈ বিভিন্ন ঠাইত বিক্ৰী কৰে কিন্তু তেনে ক্ষেত্ৰত আমাৰ অসমতো বহুতো নিবনুৱা সমস্যা থকা ক্ষেত্ৰতো কিন্তু এখেতে মৌমাখিৰে কেনেকৈ মধু আহৰণ কৰে নজনা ক্ষেত্ৰত এখেতে ভিন্ন ৰাজ্যৰ পৰা আহি ইয়াৰ পৰা মধু আহৰণ কৰি লৈ যায় বিভিন্ন ঠাইত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিভিন্ন ঠাইত বিক্ৰী কৰা বুলি ইতিমধ্যে মন্তব্য কৰিছে তেখেতৰ পৰা মন্তব্য লৈছো কিন্তু যিহেতু কয় আমাৰ অসমতো বহুতো নিবনুৱা সমস্যা আছে কিন্তু এখেতে কেনেকৈ মধু আহৰণ কৰে নজনা ক্ষেত্ৰত ভিন্ন ৰাজ্যৰ পৰা আহি ইয়াতে মধু আহৰণ কৰি লৈ যায় মৌমাখিৰে এই ক্ষেত্ৰত কিন্তু এক প্ৰকাৰ ক'ব লাগিব যিহেতু কয় আমাৰ অসমতো বহুতো নিবনুৱা সমস্যা থকা ক্ষেত্ৰতো কিন্তু এই মৌমাখিৰে কেনেকৈ মধু আহৰণ কৰে নাজানে মই কিন্তু বৰ্তমান উপস্থিত আছো এইখন হল পৰ্বতজৰাৰ নিকটৱৰ্তী ধুবুৰী জিলাৰ যি বানিয়ামাৰী গাঁও আছে বানিয়ামাৰী গাঁৱত যি সৰিয়হ খেতিৰ কাষতে এই মৌমাখিৰে কেনেকৈ মধু আহৰণ কৰে তাৰে দৃশ্য নিশ্চয়কৈ দেখিবলৈ পাইছে ইতিমধ্যে এই ক্ষেত্ৰত আমি সঁচাকৈয়ে প্ৰশংসনীয় ক'ব লাগিব যিহেতু কয় আমাৰ অসমৰ ৰাইজে মৌমাখিৰে কেনেকৈ মধু আহৰণ কৰে এই ক্ষেত্ৰত নাজানে নিশ্চয়কৈ এইবেলি যে ভিন্ন প্ৰান্তৰ ভিন্ন ৰাজ্যৰ পৰা যে মৌমাখিৰে মধু আহৰণ কৰিবলৈ আহিছে মধু আহৰণ কৰি বিভিন্ন ৰাজ্যত বিক্ৰী কৰে এই ক্ষেত্ৰত নিশ্চয়কৈ তেখেতে দৃষ্টিগোচৰ কৰিব আমাৰ অসমৰ ৰাইজে দৃষ্টিগোচৰ কৰিব কেনেকৈ মধু আহৰণ কৰে এই ক্ষেত্ৰত আৰু এখেতে নিশ্চয়কৈ চেষ্টা কৰিব বিগত আগামী দিনত যাতে তেখেতেও এনেদৰে মধু আহৰণ কৰি মৌমাখিৰে মধু আহৰণ কৰি কৰ্মসংস্থান কৰিব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত